বিৰোধীৰ মিত্ৰতা হ'ল। বিৰোধীৰ মিত্ৰতা হোৱাৰ পিছত অসমত কাৰ চৰকাৰ হ'ব সেই প্ৰশ্নটো আহিছে। গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধী ঐক্যৰ চৰকাৰ হ'ব নে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আকৌ এবাৰ মুখ্যমন্ত্ৰী হ'ব? গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী হয় তেনেহ'লে চৰকাৰ গঠন কৰিব লাগিব আৰু সেই চৰকাৰ গঠন কৰিবলৈ বৰ্তমান সময়ত বিৰোধী ঐক্যৰ কিমান শক্তিশালী সেয়া অসমৰ ৰাইজে এক প্ৰকাৰ অনুধাৱন কৰিব পাৰিছে। এতিয়া বিষয় হৈছে এইটো, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত মনোনয়ন দাখিল কৰিলে আৰু জালুকবাৰীত মনোনয়ন দাখিল কৰাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে জালুকবাৰীত প্ৰচাৰ চলাবলৈ দলৰ কাৰ্যকৰ্তাসকলে প্ৰচাৰ চলাব আৰু মুখ্যমন্ত্ৰীগৰাকী বিভিন্ন স্থানলৈ যাব লাগিব, সভা সমিতিত যিহেতু নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব লাগিব। এনেকুৱা এটা প্ৰেক্ষাপটত যোৰহাট সমষ্টিত, যিটো সময়ত যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ শক্তিশালী হিচাপে আছিল, গৌৰৱ গগৈক পৰাস্ত কৰিবলৈ প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক গৈছিল, প্ৰতিগৰাকী বিজেপিৰ শীৰ্ষ নেতা গৈছিল, তাৰ পিছত গৌৰৱ গগৈক পৰাস্ত কৰিব পৰা নাছিল যোৰহাট লোকসভা সমষ্টিৰ সেই নিৰ্বাচনত। যেতিয়া লোকসভাৰ নিৰ্বাচন হৈছিল, যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক পৰাস্ত কৰিব নোৱাৰিলে। গৌৰৱ গগৈ সাংসদ হ'ল, গৌৰৱ গগৈ লোকসভাৰ বিৰোধী দলৰ উপ দলপতিও হ'ল। এইবাৰ যোৰহাট বিধানসভা সমষ্টিত গৌৰৱ গগৈৰ বিৰুদ্ধে থাকিব হিতেন্দ্ৰনাথ গোস্বামী, দুয়োগৰাকী ভদ্ৰলোক, আৰু গৌৰৱ গগৈ আৰু হিতেন্দ্ৰনাথ গোস্বামীৰ মাজৰ যিখন যুঁজ হ'ব সেই যুঁজখনক লৈ দৃষ্টি থাকিব সকলোৰে। গৌৰৱ গগৈয়ে সেই সমষ্টিটোত, এই বিধানসভা সমষ্টিত জয়ী হ'ব পাৰিবনে এইবাৰ? এই বিষয়টো এইবাবেই আহিছে যে গৌৰৱ গগৈ যদি সেই বিধানসভা সমষ্টিত, যোৰহাট বিধানসভা সমষ্টিত জয়ী হ'ব নোৱাৰে, তেনেহ'লে গৌৰৱ গগৈৰ বাবে অত্যন্ত দুখৰ বিষয় এইটোৱেই হ'ব যে অসমত বিজেপিক পৰাভূত কৰিবলৈ আৰু গৌৰৱ গগৈ তথা APCC, অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যি নতুন বৰ অসম গঢ়াৰ পৰিকল্পনা লৈছে, সেই পৰিকল্পনা ইমানতে অন্ত পৰিব। অখিল গগৈ, লুৰিণজ্যোতি গগৈ বা CPIMৰ তৰফৰ পৰা বা CPIMLৰ তৰফৰ পৰা যি বিৰোধী ঐক্যৰ জৰিয়তে এক শক্তিশালী ৰূপত বিৰোধী ঐক্যক আগবঢ়াই নিবলৈ চেষ্টা কৰা হৈছে, তেনেকুৱা এটা সময়ত গৌৰৱ গগৈক প্ৰকৃত সহযোগ দিবলৈ, সম্পূৰ্ণৰূপে সহযোগ কৰিবলৈ প্ৰতিটো দলে কেনেদৰে আগবাঢ়ি আহে অসমৰ প্ৰতিটো সমষ্টিত, সেয়া হ'ব গুৰুত্বপূৰ্ণ। ৰাইজৰ দলৰ সৈতে মিত্ৰতা হোৱা নাছিল, শেহতীয়াভাৱে ৰাইজৰ দলৰ সৈতেও মিত্ৰতা হ'ল আৰু ৰাইজৰ দলকো ইতিমধ্যে কেইবাখনো আসন এৰি দিলে। ধৰ্মীয় সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত কংগ্ৰেছে বিশেষভাৱে নিৰ্বাচন খেলিব বিচাৰে, কিন্তু এইবাৰ ৰাইজৰ দলে তাৰে দুখন আসন বিচাৰিছিল, এখন হৈছে দলগাঁও, আনখন হৈছে ধিং। ৰাইজৰ দলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ প্ৰদান কৰিলে আৰু সুযোগ প্ৰদান কৰাৰ পিছত ৰাইজৰ দলে সেই দুখন আসনত বিজয় সাব্যস্ত কৰিব পাৰিম বুলি ভাবিছে। আৰু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ যে হ'ব সেই কথা অখিল গগৈয়ে এক প্ৰকাৰ সংবাদমেলত ঘোষণাই কৰি দিলে। গতিকে মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব পাৰিবনে নোৱাৰে সেয়া নিৰ্বাচনৰ ফলাফলত গম পোৱা যাব। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ মনোনয়ন দাখিল কৰাৰ সময়ত ভাষণ প্ৰসংগত বিৰোধীৰ মিত্ৰতাক লৈ মন্তব্য কৰিলে যে, শেহতীয়াভাৱে মিত্ৰতা হোৱাক লৈ মন্তব্য কৰিলে যে 2 মাহ আগতে যদি মিত্ৰতা হ'লহেঁতেন তেতিয়া বেলেগ কথা আছিল। এতিয়া মিত্ৰতা হোৱাক লৈ মুখ্যমন্ত্ৰীগৰাকী যে চিন্তিত নহয়, সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই উল্লেখ কৰিছে।